নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ইংলিছ গ্ৰামাৰৰ বেচিক্সৰ আজি নাউনখিনি শিকিম, কম্প্ৰিহেনচিভলি শিকিম। আৰু এই নাউনটো শিকাৰ লগতে আমি নাউনটোৰ পাৰ্টত নাউন কি হয়, কি কি টাইপৰ নাউন থাকে, নাউনত ইউজ কৰিব লগা ৰুল কেনেকুৱা হয়, দেন কমন মিষ্টেক্স কি কি হয়, প্ৰেক্টিছ কুৱেশ্যনছ এণ্ড টিপছ কিছুমান। বাট আমাৰ এই গোটেই ভিডিঅ'টোৱে যে আমি এটা ভিডিঅ'তে শেষ নকৰোঁ, আমি শ্বৰ্ট ভিডিঅ' বনাম, য'ত আমি শ্বৰ্টকৈ এটা ৱাইজ দুটা ৱাইজ এনেকৈ টপিক শিকি যাব পাৰোঁ, যাতে বুজাত আৰু মনত ৰখাত ইজি হয়। ঠিক আছে, ইংলিছ পাৰ্টটো হৈছে প্ৰেক্টিছৰ কথা আৰু মনত ৰাখিব লাগে। চ' লাগাতকৈ বেছি যদি এটা জেগাত সোমাই যায় তেতিয়াহ'লে মানে খেলি মেলি হৈ যায়। চ' আজি দেৰি নকৰি আমি ফাৰ্ষ্ট অফ অল হোৱাট ইজ নাউন সেইটো চাম। তো নাউন বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা এটা শব্দ বা এনেকুৱা এটা ৱৰ্ড, যেতিয়া আমি চেণ্টেঞ্চ এটা গঠন কৰোঁ, চেণ্টেঞ্চটো গঠন কৰোঁতে যদি আমি কিবা পাৰ্চন বা প্লেচ, বস্তু বা কিবা এটা আইডিয়াৰ বিষয়ে আমি সেই চেণ্টেঞ্চত ইউজ কৰোঁ, সেই ৱৰ্ডটোৱে আমি কি বুলি কওঁ, একচুৱেলি নাউন বুলি কওঁ। এতিয়া নাউনটো আমাৰ চেণ্টেঞ্চ এটাত বিভিন্ন ধৰণে ইউজ হয়। যেনে আমাৰ ইয়াতে আমি দেখিছোঁ যে ছাবজেক্ট হিচাপে ইউজ হ'ব পাৰে, অবজেক্ট হিচাপে ইউজ হ'ব পাৰে, বা কমপ্লিমেণ্ট হিচাপে ইউজ হ'ব পাৰে, বা এ পজিটিভ হিচাপে ইউজ হ'ব পাৰে। এতিয়া এই ছাবজেক্ট, অবজেক্ট, কমপ্লিমেণ্ট, এ পজিটিভ এই সকলোখিনি বস্তু আমি ফাৰ্ষ্ট ক্লাছত পাৰ্ট অফ স্পীচৰ ক্লাছটোত কম্প্ৰিহেনচিভলি কৰিছোঁ। তো এইটোৰ বিষয়ে আমি আৰু আজি আলোচনা নকৰোঁ। বাট ফাৰ্ষ্ট অফ অল নাউন মানে আমি কি বুজিলোঁ আজি? নাউন মানে এইটোৱে যে যেতিয়া আমি কিবা এটা পাৰ্চনৰ কথা কওঁ, এটা জেগাৰ কথা কওঁ, এটা বস্তুৰ কথা কওঁ, বা কিবা এটা আইডিয়াৰ কথা কওঁ, দেন এইবিলাকক আমি নাউন বুলি কওঁ। যেনে আমি পাৰ্চন বুলি কৈছোঁ, পাৰ্চন বুলি কোৱাৰ লগে যেনে টিচাৰৰ কথা কৈছোঁ, ষ্টুডেণ্টৰ কথা কৈছোঁ, ডক্টৰৰ কথা কৈছোঁ, বা এটা যিকোনো প্ৰফেচনেলিজিমৰ কথা কৈছোঁ। বা ইয়াৰ লগতে আমি যদি নেইমো ইউজ কৰোঁ, পাৰ্চনৰ নেইমো ইউজ কৰোঁ, তেতিয়া আমাৰ কি হৈ যাব পাৰে, সেই ছেইম বস্তুটোকে আমি নাউন বুলি ক'ব পাৰোঁ। যদি নাম ইউজ কৰোঁ, ৰাম, যদু, মধু, ঠিক আছে, যেনেকুৱা ধৰণৰ নাম আমি ইউজ কৰোঁ। দেন প্লেচৰ ক্ষেত্ৰত যেনেকৈ কোৰ্ট আছে, স্কুল আছে, নিউ দিল্লী, ইণ্ডিয়া, আমেৰিকা, তাৰপিছত চাইনা, জাপান, মুম্বাই। তো এনেকুৱা ধৰণৰ যিকোনো আমি যেতিয়া প্লেচৰ নাম আমি স্পেচিফিকেলি বুজাওঁ, তো সেইটো আমাৰ নাউন হৈ যায়। যেনে বস্তুৰ ভিতৰত বুক, পেন, টেবুল, কাৰ, হাউচ, বহুত কিবা কিবি আছে এনেকুৱা ধৰণৰ। তো যিকোনো এনেকুৱা ধৰণৰ যেতিয়া স্পেচিফিক বস্তু আমি বস্তু বুজাওঁ, সেইটোকে আমি নাউন বুলি কওঁ। ইন ছেকেণ্ড টাইম, লাষ্ট টাইম আমাৰ এইটো আছে যে আমাৰ যিটো আইডিয়া, যেনে জাষ্টিছ, ফ্ৰীডম, হেপিনেছ, ডেম'ক্ৰেচি, এই সকলোখিনি বস্তু কি এটা এটা আইডিয়া হয়, আৰু এই আইডিয়াটোৱে মানে কি আমি এজ এ নাউন হিচাপে আমি ক'ব পাৰোঁ। তো নেক্সট আমি যেতিয়া চাওঁ টাইপ অফ নাউনবিলাক কি কি হয়, এতিয়া টাইপ অফ নাউনৰ ভিতৰত আমি যেতিয়া চাওঁ, তো ফাৰ্ষ্ট অফ অল আমাৰ প্ৰপাৰ নাউনটো আহে। যেনে প্ৰপাৰ নাউনটো হৈছে আমাৰ যিকোনো বস্তু, জেগা, মানুহ, অৰ্গেনাইজেশ্যন বা যিকোনো ক্ষেত্ৰত হ'ব পাৰে। যদি আমি স্পেচিফিকেলি বুজাওঁ সেই বস্তুটো বা সেই মানুহজনক বা সেই জেগাটো নাম ধৰি কওঁ, তেতিয়াহ'লে আমাৰ সেই বস্তুটো কি প্ৰপাৰ নাউন হৈ যায়। সেইটোক আমি কি বুলি কওঁ, প্ৰপাৰ নাউন। যেনে যিকোনো মানুহ এজনক যদি আমি বুজাওঁ, সেইজনৰ মানুহৰ নাম যদি কওঁ যে ৰামক বুজাইছোঁ, ৰাম, তো ৰাম ইজ এ প্ৰপাৰ নাউন। দেন মই যদি কওঁ শ্বেক্সপিয়াৰৰ কথা কওঁ, শ্বেক্সপিয়াৰ ইজ এ নাউন। গান্ধীৰ কথা কওঁ, জাষ্টিছ কাপাডিয়াৰ কথা কওঁ, এনেকুৱা ধৰণৰ যি বিভিন্ন ধৰণৰ যে আমি চিম্পলি মানুহকেইজনৰ নাম ইউজ কৰি আছোঁ। তো নাম ইউজ কৰাৰ লগে লগে সেইটো কি হৈছে, প্ৰপাৰ নাউন। যেনে জেগাৰ কথা কৈছোঁ, জেগাৰ কথা যদি কওঁ যে জেগা বুলি ক'লে এটা কমন, বাট জেগাটো কোনটো হয় স্পেচিফিকলি যদি বুজাওঁ, যেনে সুপ্ৰিম কোৰ্ট, ডাইৰেক্ট সুপ্ৰিম কোৰ্ট বুলিলে আমাৰ ইণ্ডিয়াত এটা সুপ্ৰিম কোৰ্ট নিউ দিল্লীত আছে। বা দিল্লী হাইকোৰ্ট বুলি ক'লে দিল্লী হাইকোৰ্টৰ কথাই বুজিম। মুম্বাই বুলি কোৱাৰ লগে লগে অকল মুম্বাইৰ কথাই বুজিম। তো স্পেচিফিকেলি যেতিয়া আমি নাম ধৰি বস্তু এটাক বুজাওঁ, সেইটো হৈ যায় আমাৰ প্ৰপাৰ নাউন। তো সেইটো আমাৰ পিপুলৰ ক্ষেত্ৰত, প্লেচৰ ক্ষেত্ৰত, অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত, বুকৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত হ'ব পাৰে। অ'কে, নাও এটা এক্সাম্পল চাই লওঁ। এক্সাম্পল জাষ্টিছ চন্দ্ৰচূড় ডেলিভাৰ দি জাজমেণ্ট। তো ইয়াতে জাষ্টিছ চন্দ্ৰচূড় যিটো আছে, জাষ্টিছ চন্দ্ৰচূড়ক আমি স্পেচিফিকলি বুজাইছোঁ যে যিটো জাজমেণ্ট ডেলিভাৰ কৰিছে, সেই ডেলিভাৰ কৰা জাজমেণ্টটো কোনে কৰিছে, জাষ্টিছ চন্দ্ৰচূড়ে কৰিছে। ইয়াতে আমি এনেকৈ কোৱা নাই যে জাজে আমাৰ জাজমেণ্টটো ডেলিভাৰ কৰিছে। জাজ বুলি কোৱাৰ লগে লগে এটা কমন নাউন হৈ গ'লহেঁতেন, যিটো আমি কোনজন জাজে কৈছে, কেতিয়া কৈছে, কোনে কৈছে, সেইটোৰ আমাৰ কোনো ধৰণৰ ইনফৰ্মেশ্যন নাথাকিলেহেঁতেন। বাট আমি ইয়াতে কি কৰিছোঁ, স্পেচিফিকলি বুজাইছোঁ। তো যেতিয়া আমি যিকোনো ব্যক্তি, যিকোনো জেগা, যিকোনো বস্তুক স্পেচিফিকলি বুজাওঁ, দেন ইট ইজ প্ৰপাৰ নাউন। অ'কে, বহুত চিম্পল। দেন আছে কমন নাউন। কমন নাউন হৈছে কি, আমি যিকোনো বস্তু এটা বা যিকোনো মানুহ এজনক বা যিকোনো এজ এ কমিউনিটি এটাক বুজাব লাগিলে আমি কিছুমান কমন নাম ইউজ কৰোঁ। যেনে ইয়াতে আমি পিপুল বুলি কৈছোঁ। যেতিয়া আমি পিপুল বুলি কওঁ, পিপুল বুলি কোৱাৰ লগে লগে আমি কি বুজিছোঁ, জনসমাজখনক বুজি আছোঁ। এই জনসমাজখন বুজাৰ লগে লগে পিপুল ইজ অলছ' কমন নাউন। ঠিক আছে, যেনে এতিয়া যদি মই কওঁ যে জাজ,
জাজ বুলি কোৱাৰ লগে লগে এজ এ হোল আমি গোটেই জাজ কমিউনিটিটো বুজি আছোঁ জাজ বুলি ক'লে হোল কমিউনিটি অফ জাজ আজি আমাৰ ভাৰতত বুলি নহয় অসমত বুলি নহয় আমাৰ বিভিন্ন প্ৰান্তত থকা যিমান জাজ আছে জাজ বুলি ক'লে যিকোনো এজন ব্যক্তি জাজ হ'ব পাৰে ঠিক আছে যে সেইজন জাজ এইজন জাজ এটা স্পেচিফিক বুজোৱা নাই এজ এ হোল আমি কমিউনিটিক বুজাইছোঁ তো যেতিয়া আমি ইনষ্টিড অফ স্পেচিফিক আমি এটা বস্তু বুজোৱাতকৈ আমি যেতিয়া কমনলি ইউজ কৰা নামটো বুজাওঁ টাৰ্ম এটা ইউজ কৰোঁ সেই টাৰ্মটো হৈ যায় আমাৰ কি কমন নাম যেনে প্লেচৰ কথা কৈছিলোঁ যেনে মই এতিয়া মুম্বাই ইউজ কৰিছিলোঁ মুম্বাই ঠাইত মই যিকোনো চিটি এখন মুম্বাই যে চিটি হ'ব পাৰোঁ তো মুম্বাই যদি চিটি হয় তো মুম্বাই যেতিয়া মই ইউজ কৰিম মুম্বাই বুলি যে মুম্বাইৰ কথা কৈছোঁ দেন ইটছ এ প্ৰপাৰ নাউন যেতিয়া মই কওঁ চিটি বুলি তো চিটি বুলি কোৱাৰ লগে তো চিটিটো যিকোনো কমন সমানো গুৱাহাটী চিটি হ'ব পাৰে আমাৰ তিনিচুকীয়া হ'ব পাৰে আমাৰ দিল্লী হ'ব পাৰে যদি চিটিৰ কথা কওঁ যিকোনো এখন চিটি হ'ব পাৰে তো চিটি ইজ এ কমন নাউন ফৰ এভৰিবডি বাট মুম্বাই বুলি কোৱাৰ লগে স্পেচিফিক বুজাইছোঁ যে মুম্বাই চিটি ডেট মিনছ প্ৰপাৰ নাউন আৰু কমন নাউনৰ মাজত এইটো ডিফাৰেঞ্চ যে প্ৰপাৰ নাউনত আমি কি কৰোঁ স্পেচিফিক বুজাওঁ আৰু কমন নাউনত আমি কি কৰোঁ ডাইৰেক্ট স্পেচিফিকলি কোৱাতকৈ যে মানুহজন ক'ত থাকে চিটিত থাকে কোনখন চিটিত থাকে সেইটো নাজানো যে মানুহজন গুৱাহাটী চিটিত থাকে দেন আমি ক'ব পাৰিম যে মানুহজনে গুৱাহাটী চিটিত থাকে অ'কে তো কমন নাউন আৰু প্ৰপাৰ নাউনৰ মাজত কনফিউজন নহ'ব প্ৰপাৰ নাউন কোনটো যিটোক আমি স্পেচিফিক বুজাই আছোঁ আৰু কমন নাউন কোনটো যিটো আমাৰ কি কমনলি ইউজ কৰোঁ এজ এ হোল ইউজ কৰোঁ যেনে এতিয়া কৈছোঁ যে জাজ এণ্টাৰ্ড দ্য কোৰ্ট ৰুম এতিয়া জাজ বুলি ক'লোঁ জাজ বুলি এতিয়া কোনজন জাজ সোমাইছে সেইটো আমি স্পেচিফিক নহয় বাট সেই কোৰ্টৰ জাজজনে কি কোৰ্ট ৰুমত সোমাইছে তো আল্টিমেটলি আমি কি বুজি পালোঁ যে জাজ এজন সোমাইছে তাতে বাট কোন সেইটো নাজানো স্পেচিফিক নহয় ত' জাজ ইজ এ কমন নেম দেন এভৰি লয়াৰ মাষ্ট হেভ এ লাইচেঞ্চ প্ৰত্যেকজন লয়াৰৰ কি লাইচেঞ্চ থকাটো জৰুৰী তো প্ৰত্যেকজন লয়াৰৰ যদি লাইচেঞ্চ থকাৰ জৰুৰী আমি কি লয়াৰটো কি এতিয়া আমি কোনোবা এজন স্পেচিফিক লয়াৰৰ নাম বুজাই কৈছোঁ নেকি নাই কোৱা যে যিমান লয়াৰ আছে প্ৰত্যেকজন লয়াৰৰ কথাই কৈ আছোঁ যে লয়াৰৰ এখন লাইচেঞ্চ থকাটো জৰুৰী লয়াৰ লাইচেঞ্চখন ক্লিয়াৰ তো কমন নাউনবিলাক কোনবিলাক যিবিলাক আমি কমনলি ইউজ কৰোঁ এজ এ হোল এটা কমিউনিটি বা এটা বস্তু বুজাবলৈ ক্লিয়াৰ নেক্সট টাইম কংক্ৰিট নাউন্স কংক্ৰিট নাউন্স হৈছে আমাৰ ফাইভ চেন্সৰ দ্বাৰা যিবিলাকক আমি পাৰ্চিভ কৰিব পাৰোঁ যেনে আমি ফাইভ চেন্স যেনে আমি টেবুল এখনক চুই চাব পাৰোঁ দেখি বুজিব পাৰোঁ বুজি পাইছেনে যেনে চাইট যেনে লাইট হওক কালাৰ হওক জাজ হওক বা কোৰ্ট ৰুম হওক এই সকলোবিলাকক আমি কি ফিল কৰিব পাৰোঁ বা দেখিব পাৰোঁ আমাৰ ফাইভ চেন্সৰ ফিল নহয় ফাইভ চেন্সৰ থ্ৰুৰে আমি দেখিব পাৰোঁ বা আমি বুজিব পাৰোঁ তো তেনেকুৱাবিলাক কংক্ৰিট নাউন বুলি কওঁ যেনে টেবুল চেয়াৰ পেপাৰ ফাইল লাইট কালাৰ জাজ কোৰ্ট ৰুম বেল ভইচ মিউজিক এলাৰ্ম ফ্লাৱাৰ পাৰফিউম কফি ৱাটাৰ ফুড মেডিচিন এই সকলোবিলাক আমি কি কৰিব পাৰোঁ আমাৰ যিটো ফাইভ চেন্স আছে এই ফাইভ চেন্সৰ থ্ৰুদি আমি কি কৰিব পাৰোঁ এইকেইটা বস্তু পাৰ্চিভ কৰিব পাৰোঁ যেনে দ্য বেল ৰেং টু এনাউন্স দি কোৰ্ট চেছন তো বেল ৰেং বুলি কওঁ বেল এটা কি কৰে বেলটোতো বাজিবই ভাই বেলটো বাজাৰ কাৰণে ৰাখিছে তো বেল বাজা বুলি ক'লে যিটো বেল আছে ডেটছ এ কংক্ৰিট নাউন ঠিক আছে দি বেল উইল বি দ্য কংক্ৰিট নাউন আমাৰ এটা ছাবজেক্ট হিচাপে ইউজ হৈ আছে ন চি প্লেচ দ্য ফায়াৰ অন দ্য টেবুল এটা অবজেক্ট হৈ আছে কিন্তু টেবুলটো কি এটা কংক্ৰিট নাউন কাৰণ টেবুল বোলা বস্তুটো কোনো জীৱ নহয় একো নহয় বাট আমি আমাৰ যিটো ফাইভ চেন্সৰ থ্ৰু দি পাৰ্চিভ কৰিব পাৰোঁ বুজিব পাৰোঁ অ'কে তো কংক্ৰিট নাউনটো ভেৰি চিম্পল নৰ্মেলি এইটো নন লিভিং থিংছ হয় চিম্পল ভাষাত যদি আমি চাওঁ বাট আমি ফাইভ চেন্সৰ থ্ৰু দি যিবিলাকক পাৰ্চিভ কৰিব পাৰোঁ ঠিক আছে নেক্সট হৈছে এবষ্ট্ৰেক্ট নাউন এইটোৰ ওপৰত আমি অলপমান বিশেষভাৱে এম্ফেচাইজ কৰিম তো যিটো এবষ্ট্ৰেক্ট নাউন আছে এবষ্ট্ৰেক্ট নাউনটো হৈছে এটা যেনে আইডিয়া ইম'শ্যন কোৱালিটিজ কনচেপ্ট that cannot be perceived through senses যিটো আমি সেন্সৰ থ্ৰু দি কি কৰোঁ আমাৰ ফাইভ চেন্স ছিক্স চেন্সৰ থ্ৰু দি আমি পাৰ্চিভ কৰিব নোৱাৰোঁ যেনে ইম'শ্যনটো কি হয় আমাৰ ভিতৰত ইণ্টাৰনেলি ফিল কৰা বস্তু যেনে ফিলৰ ভিতৰত যেনে লাভ ফিয়াৰ এংগাৰ জয় এক্সাইটমেণ্ট এই সকলোবিলাক কি এই সকলোবিলাক শব্দ কি আমাৰ এবষ্ট্ৰেক্ট নাউন হয় যেনে কোৱালিটিজ যিবিলাক আছে অনেষ্টি কাৰেজ উইজডম পেচেঞ্চ এই সকলোবিলাক কি এটা কোৱালিটিজ হয় সেই কোৱালিটিজবিলাক কি হয় আমাৰ এবষ্ট্ৰেক্ট নাউন হয় আইডিয়া যেনে জাষ্টিছ ফ্ৰীডম ডেম'ক্ৰেচি ট্ৰুথ এইবিলাক এটা আইডিয়া কনচেপ্ট যেনে এডুকেশ্যন ল এথিক্স মৰালিটি ঠিক আছে ফিজিক্স মেথমেটিক্স দিজ আৰ চব কনচেপ্টছ তো এই সকলোবিলাক কি এবষ্ট্ৰেক্ট নাউনছ হয় এতিয়া আমাৰ যিটো এবষ্ট্ৰেক্ট নাউন থাকে এবষ্ট্ৰেক্ট নাউনবিলাক আমি কি কৰিব যেনে ইম'শ্যনৰ থ্ৰু দি কোৱালিটি আইডিয়া বা কনচেপ্টৰ বিষয়ে বুজাব যাওঁ ইন শ্বৰ্ট বা ইন এ নাটছেল যদি কওঁ যে যেতিয়া আমি এটা শব্দ বা ৱৰ্ড ইম'শ্যন কোৱালিটি বা আইডিয়া বা কনচেপ্ট হিচাপে বুজাবলৈ চেষ্টা কৰোঁ সেইটোৱে আমাৰ কি হৈ যায় এবষ্ট্ৰেক্ট নাউন এবষ্ট্ৰেক্ট নাউনবিলাকৰ এটা বস্তু কি আছে যে এডজেক্টিভৰ পৰাই মেক্সিমাম এবষ্ট্ৰেক্ট নাউন আমি পাওঁ
ভাৰ্বৰ পৰা পাওঁ ঠিক আছে তো আমি সেই সকলোখিনি আজি চাম যে এডজেক্টিভৰ পৰা কেনেকুৱাকৈ হয় সেইটো চাম যেনে এডজেক্টিভ যদি চাওঁ অনেষ্ট এডজেক্টিভ কিয় আমি অলৰেডি ফাৰ্ষ্ট পাৰ্ট অফ স্পীচৰ ক্লাছ যিটো কৰিছিলোঁ তাতে আমি কৈছোঁ যে হোৱাই অনেষ্টটো এটা কি মানুহজনৰ কোৱালিটি হয় অনেষ্ট হি ইজ এ অনেষ্ট বয় বুলি কোৱাৰ লগে লগে আমি সেই ব্যক্তিজনে হি ইজ এ বয় আমাৰ কোনো ডাউট নাই বাট হি ইজ এ অনেষ্ট বয় বুলি কোৱাৰ লগে লগে সেই ব্যক্তিজনক কি কৰিছে এটা অলংকাৰ দি দিছে যে মানুহজন অনেষ্ট হয় সত্যবাদী হয় বা সাধুসন্ত হয় অ'কে বা যেতিয়া অনেষ্টৰ লগত ৱাই এটা লগাই দিওঁ অনেষ্টি বনাই দিওঁ ইট বিকামছ দি এবষ্ট্ৰেক্ট নাউন দেন ব্ৰেভ এটা কি সাহসটো কি মোৰ সাহস আছে বা হি ইজ এ ব্ৰেভ পাৰ্চন যে ব্ৰেভ পাৰ্চন বুলি কৈছে সাহসী ব্যক্তি হয় বাট ব্ৰেভাৰী যদি কওঁ ব্ৰেভাৰী বুলি কোৱাৰ লগে লগে সেই ব্যক্তিজনৰ সাহসিকতাৰ কথা আমি প্ৰকাশ কৰিম ডেট মিনছ এবষ্ট্ৰেক্ট নাউন যেনে ভাৰ্বৰ পৰা হয় যেনে জাজ কৰাটো কি আমাৰ এটা ভাৰ্ব হয় যে জাজ কৰিছে বাট জাজমেণ্টটো যেতিয়া আহি যায় যে জাজমেণ্ট দিছে ডেট মিনছ ইট ইজ এবষ্ট্ৰেক্ট নাউন ডিচাইডৰ পৰা ডিচিশ্যন লওঁ আমি ডিচাইড এণ্ড ডিচিশ্যন দিজ আৰ ভাৰ্বটো আমাৰ কি হৈছে এবষ্ট্ৰেক্ট নাউন হৈ গৈছে নাও এটা চেণ্টেঞ্চ আমি এক্সাম্পল চাওঁ জাষ্টিচ ডিলেড ইজ জাষ্টিচ ডিনাইড তো এটা দুটা জাষ্টিচ যিটো আমাৰ এটা কি কৈছে জাষ্টিচ ইজ এ হোৱাট এটা আইডিয়া তো এইটো এটা এবষ্ট্ৰেক্ট নাউন অ'কে জাষ্টিচ ডিলেড ইজ জাষ্টিচ ডিনাইড জাষ্টিচ যদি তোমাৰ লেট হয় তেতিয়াহ'লে জাষ্টিচটো আমাৰ ডিনাই কৰা যেন বুজায় এইটো আমাৰ কোৰ্টৰ চিম্পল ভাষাত ইউজ কৰে ইন জেনেৰেল দেন হিজ অনেষ্টি ইমপ্ৰেছ দ্য কোৰ্ট তাৰ সত্যতাটোৱে বা সিয়াৰ সত্যতাটোৱে কি কৰিছে কোৰ্টক ইমপ্ৰেছ কৰিছে যে অনেষ্টলি কথাখিনি কৈছে ঠিক আছে অনেষ্টি তো অনেষ্ট আৰু অনেষ্টিটো বেলেগ বস্তু অনেষ্ট ইজ এডজেক্টিভ অনেষ্টি ইজ এবষ্ট্ৰেক্ট নাউন তো আমি কেইটামান এক্সাম্পল চাই লওঁ আমাৰ এবষ্ট্ৰেক্ট নাউন কেনেকুৱা ধৰণে হয় তো এবষ্ট্ৰেক্ট নাউন ইন জেনেৰেলি আমাৰ কি হয় তোমাৰ এডজেক্টিভ ফৰ্মৰ পৰা আহে কমন নাউনৰ পৰা আহে আৰু ভাৰ্বৰ পৰা আহে তো আমি প্ৰথমতে চাওঁ যে এবষ্ট্ৰেক্ট নাউনটো আমাৰ এডজেক্টিভৰ পৰা কেনেকৈ ফৰ্ম হয় যেনে বিটাৰ তো বিটাৰনেছ হৈ যায় ব্ৰেভেৰী ব্ৰড ব্ৰেথ ডাৰ্কনেছ ডিপ ডেপ্থ ফলছহুড গ্ৰেটনেছ হাই হেইট অনেষ্টি হাম্বল হিউমিলিটি হট হিট ইণ্টেলিজেন্স জাষ্টিচ long, length, poor, poverty, proud, pride. So these all things are what? Abstract noun. এই সকলোবিলাক কি abstract noun. ক'ৰ পৰা আহিছে আমাৰ এডজেক্টিভৰ পৰা আহিছে যেতিয়া আমি এটা বস্তু এডজেক্টিভ লগাম এডজেক্টিভটো যেতিয়া আমি ৱাই বা এনেকুৱা ধৰণে চেঞ্জ কৰোঁ এনেকুৱা নহয় যে অকল ৱাই দি লগাই চেঞ্জ কৰিম তো ৱৰ্ড ৱাইজ যাতে চেঞ্জ হয় তো আমি কেইটামান এক্সাম্পল লৈছোঁ যে কেনেকুৱা ধৰণে হয় যাতে আমি এক্সাম্পলটো দেখি কেইটামান মনত ৰখাটো আমাৰ কাৰণে জৰুৰী যে এডজেক্টিভৰ পৰা এবষ্ট্ৰেক্ট নাউন কেনেকৈ হয় যেনে হি ইজ এ গ্ৰেট পাৰ্চন দ্য কিং ইজ গ্ৰেট অ'কে বাট মই যদি কওঁ যে কিংশ্বিপ দ্য কিং গ্ৰেটনেছ তেতিয়া মই কিংটোৰ গ্ৰেটনেছৰ কথা বুজাই আছোঁ ডেট মিনছ মই এবষ্ট্ৰেক্ট নাউন এটা ইউজ কৰি আছোঁ ঠিক আছে আৰু যেতিয়া এডজেক্টিভটো ইউজ কৰিলে কিংজনৰ একচুৱেলি পাৰ্চনিফিকেশ্যন কৰোঁ যে কিংজনক আমি বুজাই আছোঁ কেনেকুৱা আৰু যেতিয়া গ্ৰেটনেছৰ কথা বুজাওঁ কিংজনে কি কাম কৰিছে সেইটোৰ কথা বুজাবলৈ যাওঁ ইন জেনেৰেলি তো সেইকাৰণে এডজেক্টিভ এণ্ড এবষ্ট্ৰেক্ট নাউনৰ মাজত এইটো ডিফাৰেঞ্চ নাও এবষ্ট্ৰেক্ট নাউন আমাৰ ফৰ্ম হয় কমন নাউনৰ পৰাও তো কমন নাউন কেনেকৈ যেনে এজেণ্ট যিকোনো এজেণ্ট হ'ব পাৰে FBI এজেণ্ট NIA এজেণ্ট CBI এজেণ্ট আমাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ এজেণ্ট হ'ব পাৰে দেন এজেণ্টটো যেতিয়া এটা কমন নাউন এজেণ্ট ইজ এ কমন নাউন যিকোনো এজেণ্ট হ'ব পাৰে কাৰণ কমনলি ইউজ কৰা বস্তু যে হি ইজ এন এজেণ্ট বাট কিহৰ এজেণ্ট উই ডোণ্ট ন' চ' এজেণ্ট ইজ এজেণ্ট কমন বাট সেই এজেণ্টটোক যেতিয়া আমি এজেঞ্চি বুলি কওঁ ইট বিকেমছ দ্য এবষ্ট্ৰেক্ট বয় টু বয়হুড চাইল্ডহুড হিৰো হিৰোইজিম কিংশ্বিপ মাদাৰহুড প্ৰিষ্টহুড ৰিজেঞ্চি স্লেভেৰী বণ্ডেজ কেপ্টেইনশ্বিপ ফ্ৰেণ্ডশ্বিপ ইনফেন্সি manhood ownership rascality roguery thief theft তো these all are common noun ঠিক আছে এই সকলোবিলাক আমাৰ কমন নাউন কমন ইয়েছ এই কমন নাউনৰ পৰা আমাৰ কি হৈছে এবষ্ট্ৰেক্ট নাউনটো হওঁতে শব্দটো কিছু চেঞ্জ আহে তো আমি শব্দটো দেখি গম পাব লাগিব যে একচুৱেলি এবষ্ট্ৰেক্ট নাউনৰ কথা কৈ আছে নে একজেক্টলি এটা কমন নাউনৰ কথা কৈ আছে ক্লিয়াৰ সেকেন্ডলি আমাৰ ভাৰ্বৰ পৰাও আহে ভাৰ্বৰ পৰা এবষ্ট্ৰেক্ট নাউন যেনে এডভাইচ হৈ যায় এডমিট এডমিশ্যন arrival agreement brave behavior belief choose choice concealment defense die that expectation enter entrance failure freedom love laughter then so on so forth ঠিক আছে ইন এ নাটশেল এইটোৱে বস্তু বুজাব বিচাৰিছোঁ এইকেইটা আমাৰ এক্সাম্পল আমি ইয়াতে কিয় লৈছোঁ স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰোঁ
যাতে এই বস্তুখিনি দেখি গম পাওঁ যে আমাৰ ভাৰ্বৰ পৰা এবষ্ট্ৰেক্ট নাউনটো আহে, আমাৰ কমন নাউনৰ পৰাও আহে, এডজেক্টিভৰ পৰাও আহে। ইয়াৰ লগতে এটা ইণ্টাৰেষ্টিং কথা হৈছে কিছুমান এনেকুৱা ভাৰ্ব আছে যাৰ ভাৰ্ব ফৰ্মটো আৰু এবষ্ট্ৰেক্ট নাউনৰ ফৰ্মটো ছেইম হয়। আমাৰ বাক্যটোৰ কি হয়, বাক্যটোৰ একজেক্টলি কণ্টেক্সটোৰ ওপৰত ডিপেণ্ড কৰি আমি সেইটো এবষ্ট্ৰেক্ট নাউন নে আমাৰ এইটো একচুৱেলি কমন ভাৰ্ব হয় সেই বস্তুটো আমি বুজিব লাগে। যেনে ক্ৰাই ক্ৰাই, ডিজায়াৰ ফল ফেয়াৰ। এই শব্দবিলাকৰ কোনো ধৰণৰ চেঞ্জ নহয় যেতিয়া আমি ভাৰ্বৰ পৰা আমি এবষ্ট্ৰেক্ট নাউনলৈকে লৈ যাওঁ। বাট ইন জেনেৰেল এই সকলোবিলাক শব্দই আমাক কনফিউজ কৰি দিব। তো মনত ৰাখিব যে কোনবিলাক শব্দ চেঞ্জ নহয়, এইকেইটা আমাৰ এক্সাম্পল ক্লিয়াৰ। তো আজি আজি আমি ইয়ালৈকে শিকিম। আজি আৰু এনেকুৱা নকৰোঁ যে আজি ভিডিঅ'টো আকৌ দীঘলীয়া কৰোঁ। আজি আমি এবষ্ট্ৰেক্ট নাউনলৈকে শিকিলোঁ। নেক্সট ক্লাছত আমি আমাৰ কালেক্টিভ নাউনৰখিনি শিকিম, কালেক্টিভ নাউনখিনি শিকিম। তাৰপাছত আমি গোটেই নাউনৰ পাৰ্টটো শেষ কৰিম। তাৰপাছত নেক্সট থাৰ্ড ক্লাছত আমি প্লুৰেল এণ্ড ছিংগুলাৰ নাম্বাৰ কেনেকৈ হয়, ES কেতিয়ালৈ হয়, S কেতিয়া হয়, আমি VES লগাওঁ কেতিয়াবা, কেতিয়া হয়, এইবিলাক বস্তু কেতিয়া হয় আমাৰ প্লুৰেল নাউনৰ, যেতিয়া ছিংগুলাৰৰ পৰা প্লুৰেল, এই সকলোখিনি বস্তু আমি থাৰ্ড ক্লাছত দেখিম। আৰু নেক্সট ক্লাছত আমি আমাৰ যিখিনি নাউনৰ পাৰ্ট আছে নাউনৰ পাৰ্টখিনি টোটেলি ফিনিছ কৰিম। অ'কে, তো আশা কৰোঁ এইখিনি ভাল লাগিছে। ইয়াৰ পাছত আমি এক্সাম্পল চাম অবভিয়াছলি, এণ্ড দেন আমাৰ নাউনৰ পাৰ্টটো ইয়াতে শেষ কৰি নেক্সট ভাৰ্বৰ তাৰপিছত টেন্স এই সকলোখিনি বস্তু আমি ষ্টাৰ্ট কৰিম। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। বহুত বহুত ধন্যবাদ।